কন্যাৰ হাতত মোবাইল তুলি দিয়াৰ আগতে সাৱধান বাবুল আলীৰ দৰে যুৱকৰ হৈ পৰিব পাৰে টাৰ্গেট হিন্দু বুলি পৰিচয় দি পলুৱাই নিয়ে 14 বছৰীয়া কিশোৰীক 8-10,000 টকাৰে ছোৱালীজনীক এটা মোবাইল দিব গোপনে ছোৱালীজনী মোবাইলটো পাই বহুত কিবা কিবি পোৱা বুলি ভাবি এইবিলাক তেওঁলোকৰ ব্ৰেইন ৱাছ কৰি এইবিলাক তেওঁলোকে লৈ এফালে ৰাজ্যত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন আনফালে বৃদ্ধি পাইছে লাভ জিহাদৰ দৰে ঘটনা আৰক্ষীক অংগুষ্ট দেখুৱাই বাবুল আলীয়ে পলুৱাই নিয়ে 14 বছৰীয়া কিশোৰীক নিজকে বাবুল ডেকা বুলি দিছিল হেনো পৰিচয় ভাল দামী দামী বাইক লৈ আহে নিজৰ নহলে বেলেগৰ বাইক আনি এখন যে হিন্দু লৰাৰ পৰিচয় দি তেওঁলোকে এই ঘটনা কৰি এনে ঘটনা প্ৰায় সংঘটিত হৈ আছে ৰাজ্যৰ চুকে কোণে অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিচাৰি হাহাকাৰ অভিভাৱকৰ অভিযোগ মতে বাবুল আলীয়ে নিজকে হিন্দু বুলি পৰিচয় দিছিল ছাত্ৰীক মিছা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই পলায়ন কৰি লৈ যোৱাৰ পিছতেই ওলাই পৰে আচল ৰহস্য যোগাযোগ মানে আমি বিশেষ গম নাপাওঁ যোগাযোগ কৰিছে নাকি যোৱাকালি গধূলিৰ পৰাহে যোগাযোগটো হয় তাৰমানে ফোন কৰিছে এতিয়া সঠিক কথাটো কোৱা নাই ক'ত আছে কি কৰি আছে কোৱা নাই আৰু কৈছে খালি মই আছোঁ সেনেকৈ কৈছে আপোনাক ফোন কৰিছিলে তাৰমানে লগৰ ছোৱালীৰ লগত থকা বুলি ক'লা কোৱাৰ পিছত মই আৰু ক'লোঁ আৰু আমাৰ ঘৰৰ পৰাই চব বিচাৰি আছে তই ক'ত আছে ক তাই তাৰপিছত ফোনটো খাইয়ে কাটি দিলাক নাকি গম নাপাওঁ ঘৰ কাটা আহিছে নেক্সট ফোন কৰিলোঁ ফোন কৰাতে ল'ৰা এটাই ধৰিছে আৰু ল'ৰাটো মই সুধিলোঁ ছোৱালীটো ক'ত পালা তাৰপিছত কৈছে মই ৰাস্তা দি আহি থাকোঁতে ছোৱালীটো মোক ফোনটো খুজিছে খোজাৰ কাৰণে মই দিলোঁ এনেকৈ ক'লা মই আৰু নেক্সট আৰু ক'লোঁ বোলে ছোৱালীটো য'তে আছে তাতে থাকক আমি নেক্সট ঘূৰি ছোৱালীটোৰ ওচৰলৈ থাকক আমি যাই আছোঁ কিন্তু মানুহজন ল'ৰাটোৱে কোনো তেনেদৰে মানি নললাক আৰু গুচি গৈছে তাৰপিছত আৰু যোগাযোগ কৰিছিলে নেকি সেই নম্বৰটোতে দি ফোন কৰা গৈছে তাৰপিছত আৰু কৰা নাই এতিয়া আপুনি কি সন্দেহ কৰে ছোৱালীটো নিজে গৈ ক'ৰবাত কিবা অঘটন ঘটা বুলি সন্দেহ কৰে নেকি নে কোনোবা ভাল পাই ল'ৰাৰ লগত যোৱা বুলি সন্দেহ কৰে এতিয়া তাৰমানে এইটো ল'ৰাটো ছোৱালীটো কোনোবা ল'ৰাৰ লগত ভাল পাইছে নে পোৱা নাই সেইটো মই কোনোদিন গমেই নাপাওঁ বা কোনো কণ্টেক্ট কৰাও গম পোৱা নাই ছোৱালীটো এতিয়া স্কুলত যায় ঘৰত থাকে সেইটোহে জানো কোনো কণ্টেক্ট কৰা বা ঘৰৰ পৰা বা মোবাইলটো কথা পতা কিবা পতা কোনোদিন এইগিলাখন কৰিয়ে পোৱা নাই কোনোদিন ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও এসপ্তাহ উকলি যোৱাৰ পিছতো ছোৱালীজনীৰ নাই কোনো সুসূত্ৰ এই ক্ষেত্ৰত সৰ্থেবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে বিভিন্ন দল সংগঠনসমূহৰ লগতে পৰিয়ালৰ লোকেও দুষ্কৃতিকাৰীক প্ৰশাসনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে দাবী জনায় মানে আমি সৰ্থেবাৰী থানাত আমি এজাহাৰ দাখিল কৰিলোঁ কিন্তু এতিয়ালৈকে তাৰমানে আৰক্ষীয়ে কোনো তাৰমানে সেই লোৱা নাই আৰু কোনো সাহসমাত্ৰ তাৰমানে লোৱা নাই আৰু আমি যাই আছোঁ থানাত কোনো অফিচাৰে কৈ আছে আমি বিচাৰি আছোঁ কিন্তু আমি একো সন্ধান পোৱা নাই এনেকৈ কৈ আছে ছোৱালীটোৰ কেই বছৰ 14 বছৰ নাম কি ছোৱালী জেউতি দাস স্কুলৰ পৰা লৈ গৈছে না স্কুলৰ মাছপথৰ পৰা লৈ গৈছে এই মাছপথৰৰ পৰা লৈ গৈছে মাছপথৰ পৰা ল'ৰাজনৰ নাম জানে নেকি আপুনি বাবুল আলী কিবা প্ৰেমৰ সম্পৰ্ক আছে নেকি তাৰ নিশ্চয় প্ৰেমৰ সম্পৰ্ক থাকিব নহ'লে জানে প্ৰেমৰ সম্পৰ্ক দেখাই ফুচলাই লৈ গ'ল আৰু ডেকা নাম দি কিনে লৈ প্ৰেমৰ সম্পৰ্ক ফুচলাই লৈ গৈছে এতিয়া আপুনি কি ক'ব আপুনি যে এজন হিন্দু ধৰ্ম ছোৱালী এজন মুছলমান সম্প্ৰদায়ৰ লোক যে লৈ গৈছে এতিয়া কি ক'ব আপুনি কি ক'ম মানে আৰু এতিয়া তাৰমানে অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ বা হিমন্ত বিশ্ব ডাঙৰক এটাই অনুৰোধ জনাইছোঁ আমাৰ হিন্দু ছোৱালীৰ ওপৰত যি তাৰমানে সিহঁতে তাৰমানে কোনোদিন চকু দিব নোৱাৰে এনেকুৱা কঠোৰ শাস্তি দিয়ক সেইটোৱে মই বিচাৰোঁ কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট টাইম 8